বৰ্তমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন দিছা মেথছৰ কোৱেশ্চন পেপাৰৰ তোমালোকৰ এমসিকিউ কেইটা কিমান শুদ্ধ কৰিলা ভুল কৰিলা মই তোমালোকক ইয়াৰ আনসাৰ কেইটা দি আছো তোমালোকে নিজকে চেক কৰিব পাৰিবা আৰু তোমালোকে চেক কৰা তোমালোকৰ দৰকাৰো কিয়নো ইয়াৰ পৰা বহুতো কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত আহিব সেই কাৰণে তোমালোকে এইবিলাক জানাৰ খুবেই দৰকাৰ आरम्भ करছো क्वेश्चन नंबर 1 तो চাইছে তোমালোকে 50% ভগ্নাংশ কি আকাৰটো হ'ব তোমালোকৰ সি অপচন হাফ 2 নম্বৰটো হ'ব তোমালোকৰ 2/√4 3 নম্বৰ অপচনটো হ'ব তোমালোকৰ a 6 নম্বৰটো হ'ব তোমালোকৰ b 1 দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক b হ'ব তোমাৰ 5 নম্বৰটো হ'ব তোমালোকৰ a 6 নম্বৰটো হ'ব তোমালোকৰ d1 তাৰমানে anything to the power 0 is equal to 1 তোমালোকৰ এটা বুজি উঠিছে এটো ফাইন এতিয়া আহিল তোমালোকৰ কোৱেশ্চন নম্বৰ 7 7ত কি কৈছিলে 3/√7 ৰ পৰিমেয় কি কৰিব লাগিব তোমালোকে a হ'ব এটো হৰ পৰিমেয়কৰণ কৰিব লাগিব 8 নম্বৰটো হ'ব তোমালোকৰ 1/5 মানে c অপচন 9 নম্বৰটো হ'ব এটা কি হ'ব এটা পৰিমেয় সংখ্যা যেহেতু ই ৰিপিট হৈছে ক্লিয়াৰ এখানে এটা হ'ব পৰিমেয় সংখ্যা নেক্সট তোমালোকৰ 10 নম্বৰটো আছিল কেতিয়াবা স্বাভাৱিক সংখ্যা আৰু কেতিয়াবা অপৰিমেয় সংখ্যা 11 নম্বৰটো হ'ব তোমালোকৰ দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় এটা অপৰিমেয় সংখ্যা এটো a হ'ব 11 নম্বৰটো a হ'ব নেক্সট তোমালোকৰ আহিল 12 নম্বৰটো হ'ব তোমালোকৰ অসীম সংখ্যক থাকিব হনে 3 আৰু 4 ৰ মাজত 13 নম্বৰটো কি আছিল c অপচনটো তোমালোকৰ ৰাইট 14 নম্বৰটো হ'ব তোমালোকৰ -6 তাৰমানে c অপচন 15 নম্বৰটো হ'ব তোমালোকৰ 2/3 মানে c অপচন এতিয়া 16 নম্বৰটো হ'ব তোমালোকৰ -1 তাৰ পিছত আহিল তোমালোকৰ 17 নম্বৰটো হ'ব b অপচন 18 নম্বৰটো হ'ব তোমালোকৰ 2 4 - y² বহুপত্ৰৰ মাত্ৰা হ'ব কি 2 তাৰমানে d অপচন 19 নম্বৰটো হ'ব তোমালোকৰ 3 কি হ'ব 3 20 নম্বৰটো কি আছিল তোমালোকৰ কি শৰ্তটো কি আছিল p of a = 0 হ'ব এটো তাৰমানে c অপচন 21 টো হ'ব তোমালোকৰ 50 মানে d অপচন মানে তাৰ পিছত 22 টো হ'ব তোমালোকৰ d অপচন 4th কোয়াড্ৰেন্ট হ'ব y অক্ষৰ সমীকৰণটো কি হ'ব x = 0 হ'ব হয়নে তাৰমানে b অপচন 24 নম্বৰটো হ'ব তোমালোকৰ d অপচন ax + by = 0 25 নম্বৰ অপচনটো হ'ব তোমালোকৰ 7 মানে d অপচন 26 নম্বৰটো হ'ব তোমালোকৰ b অপচন -3 - 7 এটো তাৰ পিছত 27 নম্বৰটো হ'ব তোমালোকৰ কি আছিল অসীম সংখ্যক সমাধান আছে এটোই হ'ব তোমালোকৰ ৰাইট আনসাৰ 28 নম্বৰটো হ'ব তোমালোকৰ এই d অপচন 3,0 ক্লিয়াৰ নেক্সট তোমালোকৰ আছিল 29 নম্বৰটো মানে 29 নম্বৰটো হ'ব তোমালোকৰ d অপচন -1 - 2 ক্লিয়াৰ 30 নম্বৰটো হ'ব তোমালোকৰ কেৰমান কিমান হ'ব 3 হ'ব b অপচনটো 31 নম্বৰটো হ'ব তোমালোকৰ b11 ফাইন 37 নম্বৰটো কিমান হ'ব 120 ডিগ্ৰী ক্লিয়াৰ তাৰ পিছত আহিল তোমালোকৰ 38 টো তোমালোকৰ হ'ব 40 ডিগ্ৰী ফাইন 39 টো হ'ব তোমালোকৰ যদি সমকোণী এটা সমকোণ 50 তেন্তে নিশ্চয় b হ'ব এটো ৰাইট 40 ডিগ্ৰী তাৰ পিছত 42 কিমান হ'ব এটা হ'ব bc a অপচন 41 টো হ'ব তোমালোকৰ d a তেনে কোন সৰ্বাংগ সমতাৰ শৰ্ত নহয় 42 হ'ব তোমালোকৰ 3.5 কিয় 3.5 হ'ব তাৰ মানে তোমালোকৰ ভূমিটো এই মাজৰ ৰেখাডালৰ আধা হ'ব মানে ইয়া থিওৰেম আছে তোমালোকৰ 43 টো আছিল কি হ'ব এটো স্কয়াৰ হ'ব কি হ'ব এটা স্কয়াৰ মানে বৰ্গ হ'ব 44 টো হ'ব তোমালোকৰ a square is a parallelogram সামান্তৰিক হ'ব এটো b অপচন আৰু লাষ্টলি তোমালোকৰ থাকিলিয়া 45 টো তোমালোকৰ d অপচন 90 ডিগ্ৰী আশা কৰিছো তোমালোকে এবিলাক বুজি পাবা আৰু তোমালোকে নিজে এবিলাক ফলো আপ কৰিলে তোমালোকৰ
জ্ঞানৰ এনহেন্স হ'ব আৰু তোমালোকৰ যি ফাইনেল এক্সামিনেশ্যন আহি আছে ফাইনেল এক্সামিনেশ্যনত ইয়াৰ পৰা অহা যিকোনো কুৱেশ্যন তোমালোকৰ কাৰণে সহজ হৈ উঠিব পাৰিলে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু চোৱাৰ কাৰণে ধন্যবাদ